মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভাষা জ্ঞান পৰীক্ষাৰ কাৰণে আন এটি প্যাৰাগ্ৰাফ আমি লৈ আহিছোঁ। এই প্যাৰাগ্ৰাফটো তোমালোকক পঢ়াই তাৰপিছত ইয়াত থকা কোৱেশ্চনবিলাক মই সলভ কৰি দিছোঁ। তোমালোকে চাবা। তোমালোকক অনুৰোধ কৰিব বিচাৰিছোঁ তোমালোকে দয়া কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াত দিয়া কোৱেশ্চনখিনি তোমালোকে কমেন্টত লিখিবা। তোমালোকৰ কাৰণে গিফ্ট নিশ্চিত আছে। কোৱেশ্চন থাকিব ইয়াত হা। আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মই মাৰ্কাৰটো সলাই লৈছোঁ। আচ্ছা মাৰ্কাৰ সলাব হ'লে এইটো ল'ব লাগিব। ট্ৰান্সপাৰেন্সিটো অনো ইটছকে এইটোকে লৈছোঁ। ইয়াত আছে সাহিত্য আৰু ইতিহাস বিষয় দুটা যমজ ভনীৰ দৰে এটা আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। আমাৰ ককাহঁতৰ দিনত আৰু তাৰ কেইবাপুৰুষ আগত শিক্ষিত সকলৰ মাজত শিক্ষাৰ ভিত্তি আছিল পুৰণি গ্ৰীক আৰু ৰোমান ৰচনাসমূহ আৰু আন সকলৰ ভিত্তি আছিল বাইবেল। পুৰণি ৰচনাসমূহ আৰু বাইবেলতো ইতিহাস আৰু সাহিত্য মিহলি হৈ আছে। এনেদৰে সাহিত্য ইতিহাসৰ মিশ্ৰণ ঘটাৰ কাৰণে তেতিয়াৰ দিনত শিক্ষা ব্যৱস্থাই আমাৰ পূৰ্বপুৰুষসকলৰ চিন্তাৰ খোৰাক যোগাইছিল আৰু পিছত কি আছে আৰু কি কৰিছিলে কল্পনা প্ৰিয় কৰি তুলিছিল। পুৰণি সাহিত্য তথা বাইবেল অধ্যয়ন কৰা মানেই পৃথিৱীৰ তিনিটা বিখ্যাত জাতিৰ সাহিত্য আৰু ইতিহাস অধ্যয়ন কৰা। নিঃসন্দেহে ক'ব পাৰি যে তেতিয়াৰ দিনত বাইবেল পঢ়া বা পুৰাতন ৰচনাসমূহ অধ্যয়ন কৰাটো নিৰ্ধাৰিত নীতি নিয়মৰ ভিতৰত আছিল আৰু সেইবোৰে শিক্ষাৰ মানৱতাবাদী ৰূপ প্ৰদান কৰিছিল। আজিকালি মানুহে বাইবেল বা পুৰাতন ৰচনাসমূহ আগৰ দৰে একাগ্ৰতাৰে অধ্যয়ন নকৰে। অৱশ্যে আগতকৈ অধিক শুদ্ধ ৰূপত আজিকালি ইতিহাস অধ্যয়ন কৰা হয় আৰু সাহিত্যৰ ক্ষেত্ৰখনৰো এতিয়া ব্যাপক বিস্তৃতি ঘটিছে। তথাপি মই ভাবোঁ এতিয়াৰ মানুহৰ অধ্যয়নৰ ক্ষেত্ৰখন অধিকাংশই অলাগতীয়াল তথা বিৰক্তিকৰ ৰচনাৰে ভৰি পৰিছে। এইখিনি আছিল আমাৰ টপিক। গতিকে এই টপিকটোত কোৱেশ্চনবিলাক দিয়া আছে। কোৱেশ্চনবিলাক এতিয়া আমি আলোচনা কৰিম বাৰু। আলোচনা কৰিবলৈ যাওঁতে আজি আমি এনেকুৱা এটা মাৰ্কাৰ লওঁ। এইটো চকুত লাগিব দৰকাৰ নাই। বেলেগ এটা মাৰ্কাৰ লোৱা যাওক। এইটোকে লোৱা যাওক। অ'কে। প্ৰথমতে তোমালোকৰ 76 পাঠটিৰ মূল ধাৰণা তলত দিয়া কোনটো উক্তিৰে বেছি ভালদৰে প্ৰতিফলিত কৰে। কোনটো বেছি আমাক ইয়াত ৰিফ্লেক্ট হৈছে এই পেছেজটোত। 1 নম্বৰ অপশ্যন আছে তোমালোকৰ সাহিত্য আৰু ইতিহাস বিষয় দুটা পৰস্পৰ বিৰোধী। এইটো হ'ব নোৱাৰে। সাহিত্য আৰু ইতিহাস এটা আনটোৰ পৰিপূৰক। খ নম্বৰটো ইতিহাস জ্ঞান নাথাকিলে সাহিত্য অধ্যয়ন কৰাটো বৃথা। তাৰপিছত পুৰাতন ৰচনাসমূহ আৰু বাইবেলত সাহিত্য আৰু ইতিহাস পৰস্পৰ ওতঃপ্ৰোতভাৱে জড়িত। এইটোৱে হ'ব আমাৰ খ নম্বৰটোৱে হ'ব আমাৰ এনসাৰ। ইয়াত কিন্তু কনফিউজন লাগি আছে না। সাহিত্য আৰু ইতিহাস এটা আনটোৰ পৰিপূৰক। এইটো আৰু এইটোৰ মাজত চাইছা তোমালোকে দুটাই কিন্তু ৰাইট। কিন্তু তথাপি তোমালোকৰ আনসাৰ এইটোৱে হ'ব কিয়নো এইটো বেছিকে মানে জল পটপট হৈ আছে সেইটোৱে। তোমালোকে মনৰ কথা লৈ এইবিলাক তোমালোকে আনসাৰ সলভ নকৰিবা। পাঠটোত যিটো কোৱা হৈছে সেইটোক লৈহে কৰিব লাগিব, তেহে আনসাৰবিলাক শুদ্ধ হ'ব। নেক্সট আমি কোৱেশ্চনটো লৈ গৈছোঁ। কি হৈছে কোৱেশ্চনটোত 77 পাঠটিত লেখকৰ মতে আগতে সকলো মানুহৰে শিক্ষা ভিত্তি আছিল কি? এইটো লিখাই আছে গ্ৰীক আৰু ৰোমান পুৰাতনৰ ৰচনাসমূহ। বাকীবিলাক বেকাৰ পঢ়ি আমাৰ দৰকাৰ নাই। এইটো আমাৰ ৰাইট আনসাৰ। এতিয়া আমি আহিছোঁ নেক্সট কোৱেশ্চন লৈ 78 নো কি কৈছে 78 কোৱা আছে লেখকৰ মতে তেওঁৰ পূৰ্বপুৰুষসকলে পুৰাতন ৰচনাসমূহ আৰু বাইবেল পঢ়িছিল। কেনেকৈ পঢ়িছিল? প্ৰণালীবদ্ধভাৱে আৰু নিজ ইচ্ছামতে। এনেদৰে যাতে জীৱন সম্পৰ্কে তেওঁলোকৰ ধাৰণা বিস্তৃত হয়।
এইবোৰৰ সাহিত্যিক গুণাগুণৰ বাবে বিশেষ একোচোকা দৃষ্টিভংগীৰে নহয় কিন্তু মানৱীয় দৃষ্টিভংগীৰ সংস্কৃতিৰ দৃষ্টিতহে কোনটো হ'ব এইটো হ'ব প্ৰণালীবদ্ধ আৰু নিজ ইচ্ছামতে সৰি এইটো মই তোমালোকক ক'ব বিচাৰিছোঁ এইটোৰ আনসাৰ ৰাইট নহয় এটাৰ আনসার হ'ব তোমালোকৰ এইটো এনেদৰে যাতে জীৱন সম্পৰ্কে তেওঁলোকৰ ধাৰণা বিস্তৃত হয় এইটো হ'ব নেক্সট কোৱেশ্চন লেখকৰ মতে পুৰাতন সাহিত্য আৰু বাইবেলৰ ওপৰত ভিত্তি কৰা পুৰণি শিক্ষা ব্যৱস্থাই কি আছিলে ইতিহাসত আগ্ৰহ বঢ়োৱাত সহায় কৰিছিল মানুহৰ সভ্যতাৰ ভেটি স্থাপন কৰিছিল এইটোই হ'ব আমাৰ ৰাইট মানুহৰ সভ্যতাৰ ভেটি স্থাপন কৰিছিল কোৱেশ্চন নম্বৰ 80 কোৱেশ্চন নম্বৰ 80 কি লিখা আছে তোমালোকক দেখা দিছো লেখকে সংখ্যা প্ৰকাশ কৰিছে যে পুৰাতন সাহিত্য আৰু বাইবেল পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ কমি যোৱাৰ ফলত সৃষ্টি হোৱা ৰিক্ততা পূৰোৱা কামটো ইতিহাসৰ প্ৰতি অধিক আগ্ৰহেৰে পূৰণ কৰিছে বহল পৰিসৰৰ সাহিত্যই কৰিছে অৰ্থহীন জীৱনৰ এক নতুন দৰ্শন কোনটো হ'ব এইটো ক নম্বৰটো আমাৰ ৰাইট আনসাৰ ইতিহাসৰ প্ৰতি অধিক আগ্ৰহে পূৰণ কৰিছে যিয়ে নহওক এতিয়া তোমালোকে একদম সিম্পল এটা কোৱেশ্চন আজি মই দিছো ইয়াত আছে ইতিহাসৰ আন এটা নাম আমাৰ অসমীয়াত আছে এই শব্দটো কি তোমালোকে লিখিবা ইতিহাসৰ আন এটা শব্দ ইংৰাজীত যাক আমি সিনোনিম বুলি কওঁ ইতিহাসৰ সিনোনিম কি হ'ব মানে আকৌ এবাৰ কৈছো ইতিহাসৰ আন এটা অসমীয়া শব্দ তোমালোকক কমেন্টত লিখিব লাগে যদি শুদ্ধ উত্তৰ হয় আৰু আগতে দিয়া তেনে তোমালোকক গিফট দিয়া হ'ব তোমালোকে ভিডিওটো ধৈৰ্য ধৰি চোৱাৰ কাৰণে ধন্যবাদ